সমশ্ৰোতাক স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছো কিতাপ পঢ়োৱা হওক শীৰ্ষক এই অনুষ্ঠানটি। শ্ৰোতা বন্ধু, আজি ষ্টুডিঅ'ৰ মজিয়াত আমি লগ পাইছো নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ বিষয় শিক্ষক জিংকু তামুলীক। আহকচোন আমি তেখেতৰ সৈতে তেখেতৰ গ্ৰন্থ অধ্যয়ন আৰু অধ্যয়ন সম্পৰ্কে হোৱা কিছু অভিজ্ঞতাৰ বিষয়ে কিছু কথা পাতিম। নমস্কাৰ। নমস্কাৰ বাইদেউ। আকাশবাণী যোৰহাট কেন্দ্ৰৰ কিতাপ পঢ়োৱা হওক এই অনুষ্ঠানটিলৈ আপোনাক স্বাগতম। ধন্যবাদ। গ্ৰন্থ অধ্যয়নৰ সজাগতাৰ বাবে আকাশবাণী যোৰহাট কেন্দ্ৰই প্ৰতি সপ্তাহে কিতাপ পঢ়োৱা হওক শীৰ্ষক এই অনুষ্ঠানটি প্ৰচাৰ কৰি আহিছে। এই অনুষ্ঠানটো সম্পৰ্কত আপোনাৰ মতামত জানিব বিচাৰো, বা এনে অনুষ্ঠানৰ প্ৰাসংগিকতা আছে বুলি আপুনি ভাবেনে? এই অনুষ্ঠানটো এটা অতি সুন্দৰ অনুষ্ঠান, কাৰণ আপোনালোকে এই অনুষ্ঠানটোৰ জৰিয়তে অমৃতৰ সন্ধান দিব বিচাৰিছে বুলি মই ভাবো। এইটো কাৰণে আমি কিতাপৰ জৰিয়তে জ্ঞানৰ সন্ধান পাব পাৰো। আমি যদি সেই দৃষ্টিভংগীয়ে চাবলৈ যাওঁ, কিতাপ শব্দটোৰ ইংৰাজী যি প্ৰতিশব্দ বুক শব্দটোৰ প্ৰতিটো অৰ্থ আমি বিচাৰ কৰিলে তেতিয়া গম পাম। বি ফৰ বিগ, O for ocean, second O for of, and K for knowledge, অৰ্থাৎ জ্ঞানৰ ভাণ্ডাৰেই হ'ল কিতাপ। গতিকে এই এনেকুৱা এটা জ্ঞানৰ ভাণ্ডাৰৰ বিষয়ে আপোনালোকে নৱপ্ৰজন্মক আগবঢ়াই আনিব বিচাৰিছে, তাৰ কাৰণে আপোনালোকক জয় জয়তে অশেষ ধন্যবাদ প্ৰদান কৰিছো। আপুনি বৰ্তমান গ্ৰন্থৰ সৈতে কেনেদৰে জড়িত হৈ আছে, বা কোনখন কিতাপ বৰ্তমান পঢ়ি আছে? মই যিহেতু শিক্ষকতা কৰো, জানেই চাগে আমাৰ বিভিন্ন কামৰ মাজত গ্ৰন্থ অধ্যয়ন কৰাটো অত্যন্ত জৰুৰী। কেতিয়াবা আমি যেতিয়াই সময় পাওঁ তেতিয়াই আমি কিতাপ পঢ়িবলৈ অলপ সময় উলিয়াও। এতিয়া বৰ্তমান সময়ত মই পঢ়ি আছো জুৰি বৰা বৰগোহাঁই বাইদেউৰ জলজ নামৰ যিখন উপন্যাস। এই উপন্যাসখনৰ প্ৰায় মই 12টামান খণ্ড এতিয়ালৈকে পঢ়িছো। ইয়াৰ আগতে মই শেষ কৰিলো মৃণাল কলিতাদেৱৰ অভিমন্যু যিখন উপন্যাস, সেই উপন্যাসখন শেষ কৰিলো। আমি আজৰি সময়টো উলিয়াই প্ৰতিদিনে আমি পেপাৰ পঢ়ো মই যদিও যিকণ সময় পাওঁ সেইকণ সময়তে এনেধৰণে গ্ৰন্থৰ লগত থাকি ভাল পাওঁ। নিশ্চয়। আমি অকমান আপোনাৰ শৈশৱলৈ উলটি যাওঁ, কাৰণ গ্ৰন্থ অধ্যয়নৰ অভ্যাস মানুহৰ সৰুৰে পৰা থাকিলেহে আমাৰ পিছৰ পৰ্যায়তো মানুহে পঢ়িবলৈ ইচ্ছা কৰে, নহয় জানো? জনাকচোন আপুনি সৰুতে কেনেকে পঢ়িছিলে, বা এই বিষয়ে কোনে অনুপ্ৰেৰণা যোগাইছিলে, এই বিষয়ে অকমান আমাক জনাকচোন। এই ক্ষেত্ৰত বাইদেউ মই কবলৈ গলে মোক অনুপ্ৰেৰণা যোগোৱা মূল মানুহগৰাকী হল আমি বৌ বুলি কওঁ, অৰ্থাৎ আইতাই আগত আমাক কোলাত লৈ লৈ সাধুবিলাক কয়, আৰু কোৱাৰ পিছত আমাক সাধু কবলৈ দিয়ে। পঢ়িব পৰা হোৱাৰ পিছত তেওঁ যিহেতু ইমান পঢ়া শুনা নাছিলে, আমাক কয় সাধু কিতাপ আনি দিয়াৰ পিছত আমাক সাধু পঢ়ি শুনাবলৈ কয়। তেনেকেই আমাৰ লাহে লাহে সাধু কিতাপ পঢ়াৰ যিটো আমেজটো আহিলে, আৰু তাৰ পাছত লাহে লাহে আমি পঢ়ি থকা সময়ত বিদ্যালয় বিলাকলৈ কিছুমান কিতাপ দিছিলে, সাধু কিতাপ, আৰু সেই সাধু কিতাপ বিলাক আমি পঢ়িছিলো। তাৰোপৰি সেই সময়ত ধৰক টিংকলৰ পৰা আৰম্ভ কৰি এনেকুৱা কিছুমান আলোচনী ওলাইছিল, শিশু আলোচনী আছিলে বহুখিনি। সেই আলোচনী বিলাক আমি লগৰ বিলাকৰ পৰা খুজি সলাই তেনেধৰণে পঢ়িছিলো। তাৰপিছত তেতিয়াৰ পৰাই আমাৰ বিশেষকে এই পঢ়াৰ যিটো ধাৰণা, এই ধাৰণাটো আগবাঢ়ি গল। আৰু ইয়াৰ বিশেষকে পঢ়াৰ ক্ষেত্ৰত মোৰ মাৰো আছিলে। ঘৰৰ কাম বন গোটেই কামখিনি কৰি মেলি যেতিয়াই আজৰি পায়, ধৰ্মীয় পুথিকে হলেও পঢ়িলে, নহলেও কিবা আনি থোৱা গ্ৰন্থখন হলেও এতিয়াও মাহঁতে পেপাৰখন অনাৰ পিছত অভিভাৱকসকলে আপোনাক দেখুৱালে, গতিকে আপুনি সেইকাৰণে আজি গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত পাৰিছে, আগুৱাই যাবলৈ সক্ষম হৈছে। হয়, জানি ভাল লাগিলে। আপোনাৰ সৰুৰে পৰা কৈছে যে বহুতো গ্ৰন্থ অধ্যয়ন কৰিলে। আপোনাৰ ভাল লগা কেইখনমান গ্ৰন্থৰ নাম আমাৰ শ্ৰোতাক জনাওকচোন, আৰু তাৰে 2 বা 1খনৰ ভাল লগাৰ কাৰণ আমাক জনাব, কাৰণ এটা সীমিত সময়ৰ ভিতৰত সকলোখিনি গ্ৰন্থৰ কথা কৈ শেষ কৰিব নোৱাৰি, কাৰণ এখন গ্ৰন্থৰ সাগৰ, নহয় জানো? তথাপিও আমাক কওকচোন। মই গ্ৰন্থৰ যথেষ্ট পঢ়া নাই যদিও যিখিনি পাৰিছো সেইখিনি পঢ়াৰ ভিতৰত মোৰ এখন ভাল লগা গ্ৰন্থ হল ইকিগাই। সেই গ্ৰন্থখনত আমাৰ যিটো বৰ্তমান সময়ত যিটো বিশৃংখলতা হৈছে, বিশেষকে মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত যিখিনি অৱনতি ঘটিছে, মানসিক স্বাস্থ্য সবল হবৰ কাৰণে সেই গ্ৰন্থখনে যথেষ্ট অনুপ্ৰেৰণা যোগায়। আৰু ইয়াৰ জৰিয়তে তাৰ মূল কনচেপ্টটো হল দীৰ্ঘায়ু জীৱন, সুস্থ সবল মানসিকতা কেনেকৈ থাকিব পাৰি সেইটোৰ ওপৰত আছে। সেই কিতাপখনে মোক যথেষ্ট পৰিমাণে অনুপ্ৰাণিত কৰিছিল। আৰু আমি যিখিনি কাৰ্য এতিয়া ল'ৰা ছোৱালীৰ কাৰণেও কৰি আছো, তাৰ
আদৰ্শ ভিত্তিতে বহুতখিনি কাম কৰিবলৈ মই সুবিধা পাইছো। ঠিক তেনেধৰণে অসমীয়াৰ যদি মই ক'বলৈ বিচাৰো, আমাৰ লক্ষ্মীনন্দন বৰা ছাৰৰ জাকেৰি নাহিকেও পাম, যিখন শংকৰদেৱৰ ওপৰত লিখা আত্মজীৱনী, আমি সাধাৰণতে সৰু অৱস্থাতে কীৰ্তন ঘোষা এইবিলাকৰ বিষয়ে শুনিছিলো আৰু ধৰক এটা লিমিটেড কথাহে জানিছিলো শংকৰদেৱৰ বিষয়ে। কিন্তু সেই গ্ৰন্থখনে সৰু অৱস্থাতে আমি পঢ়িছিলো, তেতিয়া সেই পঢ়ি পেলাই তাত মানে শংকৰদেৱৰ গোটেই জীৱনাৱলীৰ বিষয়ে একদম বিস্তৃতভাৱে জানিব পাৰিছিলো। সেইখন কিতাপৰ কথা এতিয়াও মোৰ মনত সঞ্চিত হৈ আছে। গতিকে ইয়াৰ উপৰিও বহুতো কিতাপ আছে। ঠিক তেনেধৰণে ইউ কেন উইন বুলি এখন কিতাপ আছে শিৱা খেৰৰ। সেই কিতাপখনেও যথেষ্ট পৰিমাণে আমাৰ সবল মনোভাৱ কেনেকে গ্ৰহণ কৰিব লাগে সেই কথাটো তাত উল্লেখ কৰিছে, যে ধনাত্মক চিন্তা হয় হয়, আৰু যিটো বৰ্তমান সময়ৰ কাৰণে অতি প্ৰয়োজনীয়। বিশেষকে তাত এটা কথা কৈছিলে যে যিসকল জীৱনত সফল হোৱা ব্যক্তি তেওঁলোকে বেলেগ ধৰণে কোনো বেলেগ কাম নকৰে, কিন্তু কাম কৰাৰ ধৰণটো বেলেগ। সেই কিতাপখনৰ মূল যিটো লক্ষ্য বা মূল যিটো দিশ, সেই দিশটোৱে মোৰ প্ৰথম যিশাৰী বাক্য আছিলে সেই বাক্যশাৰীয়ে মোক বহুত অনুপ্ৰাণিত কৰিছিল। ঠিক তেনেধৰণে ধৰক আজি অলপ দিনৰ আগতে মই পঢ়িছিলো ৰাধা উপন্যাসখন পঢ়িছিলো, সেইখনো ভাল লাগিলে। ঠিক তেনেধৰণে আমি আগতে পঢ়া অসীমত যাৰ হেৰাল সীমা, সেইকেইখন উপন্যাসো যথেষ্ট ধৰ্মীয় দৃষ্টিকোণৰ পৰা ধৰক আমি যদি কবলৈ যাওঁ, ৰামায়ণ মহাভাৰত এইবিলাক প্ৰায় আমি মাজে সময়ে শুনিছো আৰু পঢ়িছো, যিমানখিনি সকলোৰে প্ৰিয় বুলি ক'ব পাৰি, নহয় জানো? কাৰণ তাৰ পৰাই আমাৰ সাধু বিলাক যিহেতু শুনি থাকো, ভাওনা বিলাক আমাৰ যিটো আমাৰ সমাজত চলিত ভাওনা বিলাকো তাৰ আধাৰতে আমি দেখিবলৈ পাওঁ, নহয় জানো? আৰু এটা কথা কি, ডিগ্ৰী পঢ়ালৈকে মই প্ৰায় ভাওনাৰ লগত জড়িত আছিলো, কিন্তু ডিগ্ৰীৰ পিছৰ পৰা অলপ পঢ়া বুজা হেৰি হোৱাৰ পৰা লাহেকে ইউনিভাৰ্চিটিলৈ যোৱাৰ পিছৰ পৰা এই বস্তুটোৰ প্ৰতি অলপ আঁতৰি যোৱা হ'ল। এতিয়াও গ্ৰাম্য অঞ্চলত ভাওনা চাওনা হলে প্ৰায় লগতে থাকো যিকণ সময় পাওঁ। গতিকে ভাওনাৰ ক্ষেত্ৰতো আমি যথেষ্ট কৰিছিলো, আৰু বিশেষকে সেই সময়ত এটা কথা মনত পৰে, নাট লিখিব যে লাগে, সেই লিখাৰ কামটো প্ৰায় মোৰ পালত পৰিছিল। ফলত নাটক বিলাকৰ প্ৰায়বিলাক ডাইলগো মুখস্থ হৈছিল, কিন্তু চৰিত্ৰবোৰ নিশ্চয় অংকীয়া ভাওনা কৰিছিলো। অংকীয়া ভাওনা কৰি পেলাই আমাৰ এটা টিম আছিলে, সেই টিমটোৰ জৰিয়তে ডিগ্ৰী পঢ়ালৈকে প্ৰায় আমি অংকীয়া ভাওনা কৰিছিলো। গতিকে সেই ভাওনা গীত বাদ্য নৃত্য গোটেইখিনি সংমিশ্ৰণে যিহেতু সেইখিনিত হয়, গতিকে তাত আমি যথেষ্ট আনন্দ অনুভৱ কৰিছিলো। আৰু সেইখিনিৰ মাজৰ পৰাই লাহে লাহে তাৰ পিছত, যিহেতু মই আপোনাক আগতেই কৈছো যে সাধু কথা শুনাৰ পিছত আমাক কয় কি পালি লিখা, সেই লিখাৰ পৰাই লাহে লাহে লিখাৰ কথাখিনি আহিছিলে। যদিও ধৰক কেতিয়াবা কৰবাত আলোচনী বা কৰবাত তেনেকুৱা ধৰণৰ বিলাকত আমি সৰু সুৰাকে লিখিছিলো, আৰু দুই এটা প্ৰকাশো পাইছিলে আগতে। আৰু মই ইউনিভাৰ্চিটিত পঢ়ি থাকোতে ৱাল মেগাজিনৰ সম্পাদকো আছিলো। তাৰ পিছত কিন্তু কভিডৰ পিছৰ পৰা যেতিয়া আমাৰ কভিডত কোৱাৰেণ্টাইন যেতিয়া মানুহ বিলাকৰ হৈছিল, তেতিয়াৰ পৰা মই অলপ বহল দৃষ্টিভংগীৰে লিখিবলৈ ললো। প্ৰায়ে তেতিয়াৰ পৰাই মোৰ বাতৰি কাকতে হওক বা আলোচনী বিলাকতো মোৰ বিভিন্ন প্ৰকাশ পাইছে, লেখা মাজে মাজে। এতিয়া এই কিতাপ পঢ়াৰ ওপৰতো মই পুথি অধ্যয়নৰ উপযোগিতা সম্পৰ্কেও আগতে মই দৈনিক জনমভূমিত প্ৰকাশ কৰিছো। আজি আমাৰ শ্ৰোতাক আপুনি কি কব গ্ৰন্থ অধ্যয়নৰ উপকাৰিতা সম্পৰ্কে? গ্ৰন্থৰ উপকাৰিতাৰ প্ৰধান কথা হল যে গ্ৰন্থই আমাক সকলো সমস্যাৰ সমাধান দিয়ে। আপুনি যিকোনো এটা কথা হঠাতে তাৰ ওপৰত প্ৰতিক্ৰিয়া নিদি ধৈৰ্য সহকাৰে কেনেকে কৰিব লাগে, সহিষ্ণুতা গুণটো। আৰু এইখিনিতে মই এটা কথা কওঁ, গ্ৰন্থৰ কথা আমাৰ অসমীয়া সমাজত আগৰে পৰা বহুত প্ৰাধান্য আছে। আমি যদি চাবলৈ যাওঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও যিখিনি গ্ৰন্থ ৰচনা কৰিলে, সেই গ্ৰন্থখিনিৰ পৰাই মহিয়ান হৈ থাকিলে আৰু আজিও সৰ্বজন বিদিত হৈ আছে। তাৰোপৰি আমি এটা কথা কব পাৰো, গ্ৰন্থক ভগৱানৰ আসন প্ৰদান কৰিছে। যিহেতু আমাৰ গুৰু আসন যেতিয়া প্ৰতিষ্ঠা কৰে, তাত গুণমালাখন থয়। তাৰ পৰাই প্ৰমাণ কৰিব পাৰি যে গ্ৰন্থ অধ্যয়ন যে কৰিব লাগে, বা গ্ৰন্থ অধ্যয়ন কৰিলে মানুহে যি গ্ৰন্থই নকওক তাৰ ভিতৰলৈ গৈ যদি হৃদয়ংগম কৰিবলৈ যায়, সমাজৰ হকে বিহকে যিখিনি কাম যিকোনো কাম তেওঁলোকে কৰিব নোৱাৰে। আৰু ই বিশেষকে মানুহক ধৈৰ্য দিয়াৰ উপৰিও আপুনি কোনো এডোখৰ ঠাইলৈ নগৈও গড়গাঁৱৰ বাতৰি পাব পৰা যিটো ব্যৱস্থা, সেইটো হয়। বিনন্দ চন্দ্ৰ বৰুৱাদেৱে যিটো গড়গাঁও কবিতা ৰচনা কৰিছিল, আমি জনামতে তেওঁ শিৱসাগৰলৈ নোযোৱাকেই গড়গাঁৱৰ কবিতাটো ৰচনা কৰিছিল, যিটো নেকি শিৱসাগৰৰ মানুহ এজনেও সেই তেনেকুৱা ধৰণৰ এটা কবিতা ৰচনা কৰিব নোৱাৰে। গতিকে গ্ৰন্থৰ মহাত্ম্য অতিকে মহান, আৰু ইয়াৰ দ্বাৰা আমি
কোনো ঠাই নগলেও বা নজনা কথা জনাৰ ক্ষেত্ৰত গ্ৰন্থই আমাক সৰ্বতো প্ৰকাৰে সহায় কৰে। 2009 চনৰ এটা পশ্চিমীয়া দেশৰ এটা গৱেষণাত প্ৰকাশ পাইছিল, মানুহে যদি প্ৰতিদিনে 6 মিনিটো গ্ৰন্থ পঢ়ে মানসিক স্বাস্থ্য সবলৰ ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ঠিক তেনেধৰণে প্ৰতিদিনে আধা ঘণ্টাতকৈও যদি মানুহে গ্ৰন্থ পঢ়ে মানসিক স্বাস্থ্য সবল কৰাত 50% কাম কৰে বুলি কৈছে। গতিকে আমাৰ দৈনন্দিন জীৱনত থকা সমস্যাবিলাক সমাধানৰ বাট যদি আমি বিচাৰিবলৈ যাওঁ আমি গ্ৰন্থৰ সহায় ল'ব লাগিবই। হয়, খুব কেইটামান দৰকাৰী কথা আপুনি উপস্থাপন কৰিলে। আমাৰ ভাল লাগিছে। আমাৰ শ্ৰোতাই যিসকলে এই অনুষ্ঠান শুনি আছে নিশ্চয় ভাল পাব। গ্ৰন্থ অধ্যয়নৰ লগে লগে আমাৰ বাতৰি কাকত পঢ়াৰো উপযোগিতা আছে নহয় জানো? কাৰণ ৰাতিপুৱাৰ বাতৰি কাকতখন নপঢ়িলে যেন গোটেই দিনটোৱে আধৰুৱা হৈ থাকে। গতিকে এই ক্ষেত্ৰত আপুনি কি কব? আজি অলপ দিনৰ আগতে মোৰ এটা লেখাও প্ৰকাশ পাইছিলে, চাগে নিশ্চয় পাইছিলে। দৈনিক জনমভূমিত ওলাইছিলে বাতৰি কাকত পঢ়াৰ আনন্দ বা কাকত পঢ়াৰ আনন্দ বুলি ওলাইছিলে। মই তাত এটা বাক্য লিখিছিলো যে নদীবিলাকে যিদৰে পৰ্বত পাহাৰৰ পৰা গোটেই আৱৰ্জনা বোৱাই আনে প্ৰতিদিনে আৰু সদায় তাৰ পৰাই কিন্তু পৰিষ্কাৰ পানীও সৃষ্টি কৰে, ঠিক তেনেধৰণে বাতৰি কাকত এখনেও দেশ দেশান্তৰ সকলো খবৰ আনি পেলাই আমাক প্ৰতিদিনে আমাক নতুন নতুন সোৱাদৰ সংবাদ দিয়ে। আৰু ইয়াত বিশেষকে আমাৰ যিসকল পৰীক্ষাৰ্থী উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিসকল পৰীক্ষাৰ্থী তেওঁলোকে মই ভাবো প্ৰতিদিনে যদি বাতৰি কাকতখন পঢ়ে সাধাৰণ জ্ঞানৰ কাৰণে বেলেগকে কিতাপ পঢ়িব নালাগে। আমিও শিক্ষকতা কৰাৰ আগত যিখিনি আমি পৰীক্ষা দি মেলি আহিছো আমিও তেনেধৰণে পঢ়ো। কভিডৰ আগলৈকে আমাৰ বাতৰি কাকত প্ৰায় ঘৰবিলাকত প্ৰায় সুলভে আছিল। আমাৰ দেউতাহঁতে এতিয়াও ৰৈ থাকে যে বাতৰি কাকতখন আহিব তাৰ পিছতে চাহ খাবলৈ যায়। এতিয়া আৰু যিমান যি কাম নহওক কিয় মই বিশেষকে স্কুললৈ যোৱাৰ আগত বা স্কুলৰ পৰা আহি হলেও বাতৰি কেইখন যদি চাবলৈ নাপাওঁ মনটো কোনো ধৰণে ভাল লাগি নাথাকে। কিবা এটা কাম যেন আমাৰ আধৰুৱা হৈ আছে তেনেকুৱা হৈ থাকে। বাতৰি কাকতত এতিয়া দুই ধৰণৰ হ'ব পাৰে। ধৰক আজিকালি অলপ কমিছে বুলি কৈছে চোৱা মানুহ, ইয়াৰ কাৰণ এনেধৰণৰো হ'ব পাৰে আজিকালি বাতৰি কাকত বিলাকৰ প্ৰথম পৃষ্ঠাটোত এডভাৰটাইজৰ পৰিমাণটো বহুত বেছি হৈছে। ধৰক বহুতো পঢ়ুৱৈ ভাবে যে গোটেই প্ৰথম পৃষ্ঠা আৰু শেষৰ পৃষ্ঠা যদি এডভাৰটাইজে থাকে আমিনো ইমান পইচা খৰচ কৰি কিয় ল'ম। গতিকে সেইকাৰণেও হয়তো কিছুমান কমিব পাৰে। এনেকুৱা দিশ বিলাকতো যদি গুৰুত্ব দিয়ে বাতৰি কাকতৰ বিশেষকে ভিতৰৰ যিটো পৃষ্ঠা সম্পাদকীয় পৃষ্ঠা সেই পৃষ্ঠাটো যদি প্ৰতিদিনে বাকী বিলাক চোৱাৰ উপৰিও সেই পৃষ্ঠাটো যদি পঢ়ে নানা ধৰণৰ অভিজ্ঞতা তাৰ পৰা লাভ কৰিব পাৰে। আৰু শিশুসকলে যিটো মইনা মেলৰ শিতান থাকে সেইটো সপ্তাহত যিটো আহে সেইটো পঢ়াৰ পৰা যদি অভিভাৱকসকলে অভ্যাস কৰায় মইনা মেলৰ শিতানটো তেনেকৈ তেওঁলোকে কিন্তু বাতৰি কাকতখন পঢ়িবলৈ মন কৰিব আৰু সদায় পঢ়াৰ এটা অভ্যাস গঢ় ল'ব নহয় জানো? হয় এই ক্ষেত্ৰত আমাৰ যিসকল পিতৃ মাতৃ অভিভাৱক হয় তেওঁলোকে যদি নিজে পঢ়ে নিজে পঢ়া দেখিলে শিশুসকলেও পঢ়িবলৈ আৰম্ভ কৰিব। আমাৰো মনত পৰে সৰুতে যেতিয়া দেউতাহঁতে বাতৰি কাকত পঢ়ে আমি তেতিয়া হয়তো বাতৰি কাকতৰ ব আখৰটো ভালকে চিনি নাপাওঁ, কিন্তু আমি চকীখনত সেইটো পজ লৈ আমি পঢ়িবলৈ লওঁ। একো নাজানো কিন্তু পেপাৰ এখন সেইটো ভাজত লওঁ। হয়তো পেপাৰখন ওলোটাকো আছিলে। কিন্তু কথাটো হ'ল কি সেইটো আমাৰ মা দেউতাই দেখুৱাৰ কাৰণে আমি সেই ব্যৱস্থাটোৰ প্ৰতি আগ্ৰহী হৈছিলো। এতিয়া ডিজিটেলৰ যুগ আমি সকলোৱে জানো, কিন্তু তথাপিও পিতৃ মাতৃ বা অগ্ৰজসকলে যদি সেই ব্যৱস্থাটো কৰে তেতিয়া দেখিব যে সেই শিশুসকলেও তেনেধৰণে ক্ৰমান্বয়ে আগবাঢ়ি যাব। তেখেতলোকক পিছত কব নালাগে বাতৰি কাকতে পঢ়ক বা কিতাপে পঢ়া বুলি। আমি যদি অকনমান পিতৃ মাতৃয়ে হওক বা অগ্ৰজসকলে অকনমান সময় দিওঁ তেওঁলোকক খেলাৰ সময়তো বা কোনোবা এটা সময়তে অকনমান সময় পঢ়া প্ৰথম কেইদিন হয়তো পঢ়িবলৈ মন নকৰিব, তাৰপিছত যেতিয়া তেওঁলোকে আমেজটো পাব সেই আমেজটো পোৱাৰ লগে লগে কব নালাগে আৰু এটা নিৰ্দিষ্ট সময়ত অলপ হলেও ঘৰৰ পিতৃ মাতৃয়ে সেই ব্যৱস্থাটো কৰিব লাগিব। ডিজিটেলৰ যুগত মোবাইলটো দিয়াতকে অন্তত সৰু হলেও শিশু আলোচনী এখন পঢ়িবৰ কাৰণে দিব পাৰে। যথেষ্ট প্ৰয়োজন। বাৰ্থডেত বহুত টকা খৰচ কৰে বা তেনেকুৱা অনুষ্ঠান বিলাকত বহুত কৰে, তেনেকুৱা বিলাকতো সৰু সুৰা তেনেকুৱা কিতাপ হলেও উপহাৰ দিব পাৰে। তেতিয়া নিশ্চয় গ্ৰন্থৰ প্ৰতি আগ্ৰহী হব। আৰু জন্মদিন বা এনেকুৱা ধৰণৰ কিবা বিশেষ দিন বিলাকত তেওঁলোকে যদি অভিভাৱকেই নহয় সকলো ওচৰ চুবুৰীয়া বা তেওঁলোকৰ আত্মীয় সকলেও যদি একোখন গ্ৰন্থ উপহাৰ দিয়ে তেতিয়া সেই কিতাপখন এবাৰলৈ হলেও মেলি চাব।
আৰু বয়স অনুযায়ী, কাৰণ শিশুসকলক তেনেকৈ যদি ছবি থকা কিতাপ দিয়ে তেওঁলোকে নিশ্চয় পঢ়িব। আপুনি নিজেও গ্ৰন্থ পঢ়ি ভাল পায়, গতিকে গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰাৰ ক্ষেত্ৰত আপুনি নিজা কিবা কাৰ্য গ্ৰহণ কৰিছে নেকি? মই যিহেতু শিক্ষকতাৰ লগত জড়িত, মই এতিয়া যিখন বিদ্যালয়ত কৰি আছো সেই বিদ্যালয়খনলৈ মই অহা বেছি দিন নাই হোৱা, প্ৰায় এবছৰ হৈছে। কিন্তু ইয়াত মই প্ৰথম অহাৰ পিছতে মোক বিদ্যালয়ৰ পৰা এটা দায়িত্ব দিলে কি যে গ্ৰন্থাগাৰ চোৱা চিতাৰ দায়িত্বটো তোমাৰ। খুব ভাল পালো সেই দায়িত্বটো দিয়াৰ কাৰণে। এটা ভাল পোৱা কাম। মই আজৰি সময়তো তাত বহো। প্ৰথম অৱস্থাত এই বিদ্যালয়খনৰ যিসকল ছোৱালী তেওঁলোকে ইমান গ্ৰন্থাগাৰলৈ যাব নিবিচাৰিছিল। সৰুখিনি কথা কৈছো, মই প্ৰায় 7ৰ ছোৱালীখিনি বা তেনেকুৱা লেভেলৰ খিনি কথা কৈছো। তেওঁলোকে ইমান যাব বিচৰা নাছিলে। কিন্তু মই লাষ্টত তেওঁলোকৰ এটা মোক ক্লাছ দিলে। মই ক্লাছটো কৰিবলৈ যাওঁতে তাহাঁতক কিতাপৰ উৎসবিলাকৰ কথা মই কওঁ আৰু মোৰ নিজৰ জীৱনৰ যিবিলাক ঘটনা সেই কথাবিলাকো তাহাঁতক মই কওঁ। সেই ক্লাছটো প্ৰথম অৱস্থাত ছাৰহঁতে কোৱা মতে যে বৰ উৎপতীয়া ক্লাছৰুম আছিল। মই তাহাঁতক এনেকুৱা ধৰণে কাহিনীবিলাক কৈ থাকো, মোৰ নিজৰ জীৱনত ঘটা কাহিনী কওঁ, ক'ৰবাত সাধু এটা কওঁ। সেই সাধু কোৱাৰ লগে তাৰপৰা মই ক'লো তহঁতৰ ইয়াত বৰ ধুনীয়া লাইব্ৰেৰী আছে, লাইব্ৰেৰীত আহিম, আমি লাইব্ৰেৰী ক্লাছ কৰিম। লাইব্ৰেৰী ক্লাছ যেতিয়া প্ৰথম লৈ গলো মই এটা টেকনিক লগালো। সেই টেকনিকটো হ'ল, আমাক সেইটো সৰুতেও কয় শ্ৰৱণ কথন পঠন লিখন। প্ৰথম শ্ৰৱণ কৰিবৰ কাৰণে মই সাধুবিলাক তেওঁলোকক কলো, ধুনীয়াকে সাধুবিলাক কলো। কোৱাৰ পিছত তাৰে কেইজনীমান ছোৱালীক কওঁ, মই যে কোৱা কথাখিনি সম্পূৰ্ণ হব নালাগে, তোমালোক কোনোবাই কব পাৰিবানি? প্ৰথম দিনা সিমানতে ৰাখিলো, মই কোৱাতে ৰাখিছো। দ্বিতীয় দিনা তাহাঁতক কবলৈ দিছো। তৃতীয় দিনা মই লাহেকে তেওঁলোকক তাত সৰু সৰু গল্প থকা বা সৰু সৰু সাধু থকা যিবিলাক কিতাপ আছে, আজিকালি লাইব্ৰেৰী বিলাকৰ কাৰণে বহুত ধুনীয়া ধুনীয়া কিতাপ স্কুল বিলাকলৈও দিছে, সেই কিতাপখিনি তেওঁলোকক মই দ্বিতীয় দিনাখনি তেওঁলোকক পঢ়িবলৈ দিছো আৰু গ্ৰুপ কৰি দিছো 4-5 জনীকে। তাৰপিছত গ্ৰুপ কৰি দিয়াৰ পিছত তেওঁলোকক কৈছে যে তোমালোকৰ সেই কাহিনীটো সেই 5 জনীৰ ভিতৰতে কৈ যাৰ ভাল হৈছে বুলি কয় সেইজনীক সন্মুখত আহি কবলৈ দিয়া সকলোকে। তেওঁলোকে কলে, কোৱাৰ পিছত মই তেওঁলোকক কৈছো যে তোমালোকে নিজাকে কিবা লিখিব পাৰিবা নেকি? এতিয়ালৈকে সেইটো স্তৰতে ৰাখিছো। আৰু এতিয়া আজৰি সময়ত মই যেতিয়া লাইব্ৰেৰীত বহি থাকো, সিহঁতে আহি পেলাই সোধে, কেতিয়াবা যদি ব্ৰেক টাইমতো ব্ৰেক হলেও, ছাৰ আমি লাইব্ৰেৰীত কিতাপ পঢ়িব পাৰিম নেকি? মোৰ কাৰণে মই সেইটোৱে এটা সফল হৈছে বুলি, সম্পূৰ্ণ নহলেও অলপ হৈছো বুলি ভাবো। আৰু তেওঁলোকক মই এটা কথা কৈ থোৱা আছে যে আমি সাধু লিখা এটা প্ৰতিযোগিতা পাতিম। গতিকে এতিয়া তেওঁলোকে কিতাপ নিবৰ কাৰণে হেতা ওপৰা লাগিছে, নতুন নতুন কাহিনী বিলাক পঢ়িছে, তাৰ ওপৰত ভিত্তি কৰি যিটো ভাল লাগে সেইটো কিন্তু তোমালোকে আটাইতকৈ শুৱলাকে লিখিব লাগিব। গতিকে এনেকুৱা এটা পদক্ষেপ হাতত কিমান চাকচেছ হয় সেইটো সময়ে ক'ব। সুন্দৰ পদক্ষেপ আপুনি গ্ৰহণ কৰিছে। আৰু এই ক্ষেত্ৰত কিতাপৰ নিৰ্বাচন খুব এটা জৰুৰী কথা নহয় জানো? কাৰণ 7ম শ্ৰেণীৰ ছাত্ৰীৰ কথা কলে, গতিকে 7ম শ্ৰেণীৰ ছাত্ৰীসকলক যদি এখন জটিল কিতাপ দিয়া হয় তেতিয়া কিন্তু সিহঁতি তাৰ বিৰূপ প্ৰতিক্ৰিয়াহে দেখা যাব নহয় জানো? কাৰণ তেওঁলোকে কিতাপৰ প্ৰতি কিন্তু অনীহা হব। কিন্তু তেওঁলোকে সাধু বা তেনেকুৱা ধৰণৰ কিতাপ যেতিয়া তেওঁলোকে পঢ়িবলৈ পায়, মনোযোগ বাঢ়িছে আৰু তেওঁলোকৰ সেই যিটো ইণ্টাৰেষ্ট আহিছে কিতাপৰ অধ্যয়নৰ প্ৰতি, তেওঁলোকে সেই আচলতে সিহঁতৰ বয়স অনুযায়ী কিতাপখন তেওঁলোকে বাচিব পাৰিছে। এতিয়াও ক্লাছৰুমত সেইকাৰণে পঢ়িবলৈ যেতিয়া দিয়া যায়, ইজনীয়ে পঢ়ো সিজনীয়ে পঢ়ো কয়। আগতে কিন্তু সেই ব্যৱস্থাটো পঢ়ো বুলি আগবাঢ়ি অহা নাছিলে। ইয়াৰ পৰাই লাহে লাহে আগবাঢ়ি গৈছে তেওঁলোকৰ সাধু কিতাপৰ পৰা। তাৰপিছত মই তাহাঁতক সুধো, তুমি কোনবিলাক কিতাপ পঢ়ি ভাল পোৱা? এতিয়া তাৰে সিদিনা এজনী ছোৱালীয়ে কৈছে, ছাৰ মোক হিষ্ট্ৰী টাইপৰ কিতাপ বিচাৰি দিয়ক। যাৰ য'ত ইণ্টাৰেষ্ট সেই ইণ্টাৰেষ্টৰ ওপৰত ভিত্তি কৰি তেওঁলোকক কিতাপ বিলাক মই নিৰ্বাচিত কৰি দিছো। তেওঁক মই কৈছো, তুমি প্ৰথম জিলাখনৰ বিষয়ে জানি লোৱা, শিৱসাগৰ বুৰঞ্জী বুলি যিখন আছে সেইখনকে দিছো। তাহাঁতক মই এটা কথাই কৈছো যে তোমালোকে যিখন পঢ়া তাৰ ভাল লগা লাইন কেইটা কিন্তু সৰু বহী এখনত লিখি যাবা। লিখি গলে ভৱিষ্যতলৈও তোমালোকৰ সেইখিনি কামত আহিব। আৰু কোন পেজত শেষ কৰিলা, একেদিনাইতো পঢ়ি শেষ কৰিব নোৱাৰে, সেই পেজটো লিখি থৈ ধুনীয়াকে বহীত থৈ দিবা, পিছদিনা আকৌ তাৰ পৰা আৰম্ভ কৰিবা। গতিকে এনেধৰণে আগবঢ়াই বাইদেউ মই নি আছো। হয়, খুব ভাল পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এনেধৰণে আপুনি আগবাঢ়ি যাওক, ছাত্ৰ ছাত্ৰীসকলক গ্ৰন্থৰ প্ৰতি আগ্ৰহী কৰি তোলক। আমি আপোনাৰ পৰা গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰাৰ ক্ষেত্ৰত পিতৃ মাতৃ আৰু শিক্ষকৰ ভূমিকা এই ক্ষেত্ৰত অলপ জানিব পাৰিছিলো, তথাপি আৰু অলপ বহলাই কব নেকি? প্ৰথম কথা হ'ল, আমাৰ ঘৰখনৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোৰ পৰাই যিকোনো ব্যক্তিৰে ব্যক্তিত্ব গঢ় লয়। নিশ্চয়, বিশেষকৈ ঘৰখনেই শিক্ষাৰ কঠীয়াতলী বুলি কোৱা হয় নহয় জানো? গতিকে আমাৰ
অগ্ৰজসকলে সেই ভূমিকাটো ল'বই লাগিব। দ্বিতীয়তে আমি ঘৰৰ পিছতে আমি বৰ্তমান সময়ত পাওঁ আমাৰ আনুষ্ঠানিক শিক্ষানুষ্ঠানবিলাক। এতিয়া শিক্ষানুষ্ঠানবিলাকত বৰ্তমান সময়ত প্ৰতিখন বিদ্যালয়তে যথেষ্ট পৰিমাণে পাঠ্যপুথিয়ে হওক বা আমাৰ পুথিভঁৰালৰ কিতাপ দিছে, কিন্তু তাক সঠিকভাৱে প্ৰয়োগ কৰাৰ ক্ষেত্ৰত আমি শিক্ষকসকলেও গুৰুত্ব দিব লাগিব। প্ৰথম কথা হ'ল আমি শিক্ষকসকলেও তেওঁলোকক দেখুৱাব লাগিব যে আমিও কিতাপ পঢ়োঁ। আমি কিতাপ পঢ়া দেখিলেহে তেওঁলোক আগবাঢ়ি আহিব। যদি মই মুখেৰে কৈ থাকো তোমালোকে কিতাপ পঢ়িব লাগে, কৰিব লাগে, হয়তো 2-এগৰাকী আহিব পাৰে, কিন্তু মই ভাবো সৰহসংখ্যকে নাহিব। যেতিয়া ধৰক মই নিজে আজৰি সময়টোত যেতিয়া পাওঁ পঢ়িবলৈ যাম, তেতিয়া তেওঁলোকে দেখিলে তেওঁলোকেও আজৰি সময়টোত পঢ়িবলৈ মন যাব। আৰু পঢ়াৰ কথা যিমানেই আলোচনা কৰিব মোৰো মনত ল'ব, তেওঁলোকেও মনত ল'ব। গতিকে সেই কথাটো যিমান পাৰে ফ্ৰেণ্ডলি শিক্ষাৰ্থীসকলৰ লগত আলোচনা কৰিব লাগে। সৰু সৰু কিছুমান কথাৰ পৰা তেওঁলোকৰ সেই দিশবিলাক উলিয়াই ল'ব পাৰি, কোনজন ছাত্ৰই বা কোনগৰাকী ছাত্ৰীয়ে কোনটো দিশত আগবাঢ়ি যাব বিচাৰে, আৰু তাৰ পৰাই লাহে লাহে বিভিন্ন বিষয়বিলাকৰ ক্ষেত্ৰতো বহুত উন্নতি হ'ব পাৰে। সাধু কিতাপ যেতিয়া পঢ়িব ক'ব, পিছলে যেতিয়া অলপ বহল টাইপৰ প্ৰশ্ন উত্তৰ আহিব, তাহাঁতি সাজি অলপ হ'লেও লিখিব পাৰিব। সেইকাৰণে কাহিনী বা সাধু জনাটো আমাৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰতো অতি প্ৰয়োজনীয়। আৰু আমাৰ গ্ৰাম্য অঞ্চলবিলাকত বা বিভিন্ন ঠাইবিলাকতে হওক, গ্ৰন্থাগাৰটো খুলিলে নহ'ব। তাৰ কাৰণে গ্ৰন্থাগাৰলৈ আগ্ৰহ কৰি আনিবৰ কাৰণে কেতিয়াবা হয়তো কৰবাত প্ৰতিযোগিতামূলকভাৱেও কিবা অনুষ্ঠান পাতিব লাগিব। তাত বহি থকা মানুহজনেও কিন্তু কিতাপ কোনটো পঢ়িলে কি হ'ব সেইটো জানি পেলাই দিব পৰা হ'ব লাগিব। আচলতে এই ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত ব্যক্তিসকলে সক্ৰিয় ভূমিকা ল'ব পাৰে, নহয় জানো? মানে শিক্ষিত ব্যক্তিসকলে যিসকলে তেওঁলোকে অৱসৰ লয়, একোটা অকলশৰীয়া জীৱনো কৰে, তেওঁলোকৰ কাৰণেও এটা ভাল স্থান হয়, নহয় জানো? কাৰণ কেইবাজনো মানুহ গোট খাব, তেওঁলোকৰ এটা উৎকৃষ্ট পৰিৱেশ পায়। তেওঁলোকৰ কাৰণেও কিন্তু পৰিৱেশটো ভালকে গঢ় লৈ যদি গ্ৰাম্য পুথিভঁৰাল বিলাক স্থাপন কৰে আৰু যুৱ চামো যদি তালৈ আহে আৰু অকমান উন্নত চিন্তাৰে ডিজিটেলৰ কিছুমান কথা চিন্তা কৰিব কৰি বা পেপাৰ, আপুনি আগতে উল্লেখ কৰিছিলে যে সকলোৱে ঘৰখনত এখন বা দুখন পেপাৰ খুব বেছি ল'ব পাৰে, কিন্তু তাতো কেইবাখনো পেপাৰ যদি লয় পেপাৰ এখন পঢ়িবলৈও তেওঁলোক আহিব। হয়। আৰু আমি পঢ়ি থাকোতে এটা কথা আমাৰ মনত পৰে, আমি পঢ়ি থাকোতে বিশেষকে মাধ্যমিক স্তৰত পঢ়ি থাকোতে বিদ্যালয়বিলাকলে অন্বেষা গ্ৰন্থমেলা বুলি গৈছিল, স্কুললৈকে যায় মোবাইল গ্ৰন্থমেলা আগতীয়াকে কৈ দিছিলে যে আমুক তাৰিখে আহিব। আমি যেনে তেনে পইচা কেইটামান গোটাই মেলি হলেও সৰু সুৰা কিতাপ কেইখনমান হলেও লওঁ। গতিকে এনেধৰণে মই ভাবো এতিয়াও যদি সেই ব্যৱস্থাটো থাকে, এতিয়া বহুত ঠাইত ধৰক বহুত দূৰলৈ গৈ পেলাই আনিবলৈ যাব নোৱাৰে, গ্ৰন্থমেলালৈ সকলো মানুহ যাব নোৱাৰে, বিদ্যালয় বিলাকলৈ হলেও যায়, আগতীয়াকে যদি কৈ থয় বা সেইখিনি হৈ যোৱাৰ পিছতো অভিজ্ঞতা কিও যদি ছাত্ৰ ছাত্ৰী বিলাকক লিখিবলৈ দিয়ে, তেতিয়া কিতাপখন নি থৈ নিদিয়ে, পঢ়ি পেলাই তাৰ পৰা কিবা এটা হলেও লিখিব। এনেকুৱা কিছুমান সৰু সৰু কৌশল, সেই কৌশল বিলাক যদি প্ৰয়োগ কৰা হয়, মই ভাবো যথেষ্ট পৰিমাণে ছাত্ৰ ছাত্ৰীৰ লগতে শিশুসকলো উন্নত হ'ব, নতুন জগতৰ বিষয়ে জানিব পাৰিব। হয়, আপোনাৰ গ্ৰন্থৰ লগত জড়িত কিবা ভাল লগা কথা আজি আমাৰ আগত কব নেকি? ঘটনা মই এইডোখৰতে এটা কৈছো, হাঁহিও অলপ উঠিব, কিন্তু বহুত মানে মই সৰুতে ক্লাছ 4ত পঢ়ি আছিলো। ক্লাছ 4ত পঢ়ি থাকোতে আমাৰ তেতিয়া স্কুলবিলাকত মই কৈছো যে স্কুলবিলাকত আমাৰ সাধু কিতাপ দিছিল। কিতাপখনৰ নাম হ'ল 3টা কুকুৰা পোৱালি। আৰু সেই কিতাপখন আমাৰ সেই একেলগে পঢ়া ৰোল নাম্বাৰ যাৰ 1 সেই ল'ৰাজনে কি কৰিলে, সেই কিতাপখন তেওঁ নিদিয়ে। মই প্ৰতিদিনে বিচাৰো কিতাপখন কি হ'ল, কিতাপখন দেখিলে মোৰ পঢ়িবলৈ মন গৈছে, বাকীখন কিতাপ মই পঢ়িলো, সেই কিতাপখন তেওঁ নিদিয়ে। তাৰপিছত প্ৰথম দিনা মই বিচাৰিলো, তেওঁ ক'লে বেলেগ এজন ল'ৰাই লৈ গ'ল, মই একো নকলো। দ্বিতীয় দিনা মই আকৌ বিচাৰিলো, বোলো কিতাপখন কি হ'ল, দিয়াচোন সেইখন কিতাপ দিয়া। দ্বিতীয় দিনাও বেলেগ এগৰাকীক তেওঁ ৰাস্তাতে দি দিলে। তৃতীয় দিনা বিচাৰিলো যে মোক কিতাপখন লাগিছিলে, দিয়াচোন, মোৰ এখন পঢ়িবলৈ খুব মন গৈছে। তেওঁ কি কৰিলে, তৃতীয় দিনাও বেলেগক দি দিলে। চতুৰ্থ দিনা বেগটোতে কিতাপখন তেওঁ ভৰাই থৈ দিছে। মই তেওঁক গৈ সুধিছোগে যে মোক এটা কাম কৰা, কিতাপখন ক'ত আছে মোক বিচাৰি দিয়াচোন। মই কিন্তু দেখিছো, তেওঁক সুধিছো যে কিতাপখন মোক ক'ত আছে দিয়া। তেওঁ কৈছে নহয়, আমুকে লৈ গ'ল, কিতাপখন মোৰ ওচৰত নাই, আজি সি অনা নাই। সেই সময়তে মানে কি হ'ল, মোৰ অপ্লাবিক খং উঠিলে।
খং উঠিলে আমি পানী খাবলৈ নিয়া চিচাৰৰ বটল আছিলে তেতিয়া, খং উঠিলে মই মূৰতে মাৰি দিলো নহয়, মাৰি দিলো মূৰত একদম পুৰা টেমুনা উঠি গুচি গল। আমাৰ সেই সময়ত বাইদেউ এগৰাকীয়ে, মই কোনোদিন কাজিয়া নকৰো, আৰু বাইদেউ গৰাকী আহি লৈ পেলাই সিটোৰ যিজনক মূৰত লাগিলে তেওঁ পৰি গল, পানী চানী দিলে। তাৰপিছত বাইদেউ গৰাকীয়ে খুব খং উঠিলে, বাইদেউ গৰাকীয়ে মোক 4-7 নে 5 তেতিয়া পিটিছে। পিটোতে বাইদেৱে কান্দিছে। বাইদেউ এইটো কাৰণে কান্দিছে, তুমিতো কোনোদিন কাজিয়া নকৰা, কিয় কাজিয়া কৰিলা? তাৰপিছত পিছত যেতিয়া মোক বুজাইছে যে আজি যদি তোমাৰ বটলটো মাৰোতে যদি ল'ৰাটো মূৰত বেছিকে আহি মৰি গলহেঁতেন, তোমাৰ গাতে গোটেই দাগটো লাগিলেহেঁতেন। কিন্তু উপলব্ধি কৰি মোক খুব কান্দিছো মই। তাৰপিছত কন্দা সেই কোটা যোৱাৰ পিছত এতিয়া মোৰ স্কুল ছুটি হোৱাৰ পিছত মই ৰৈ আছো। কাৰণ কেলে, আমাক মা দেউতাই সেইটো সময়ত মানে কাৰোবাৰ লগত যদি কাজিয়া কৰিছো বুলি গম পাবলৈ হয় ঘৰতটো পিটিব। সেইকাৰণে মোৰ খুব ভয় লাগিছে। পিছত মই ৰৈ আছো, বাকী সকলোবিলাক গল। বাইদেউক আহিলেও মই কলো, বাইদেউ এটা কাম কৰকচোন, আজি আপুনি আমাৰ ঘৰলৈ বলকচোন, মোৰ ভুল হল এইটো। তাৰপিছত আপুনি আমাৰ ঘৰত কৈ থৈ আহিব যাতে এইটো যে এনেকুৱা এটা ঘটনা কৰি এনেকুৱা কৰিলে, নহলে আজি মই ঘৰত সোমাব নোৱাৰিম। তেতিয়া সেই বাইদেৱে মোক লগতে লৈ আহিছে। লৈ আহি ঘৰত মা আছিলে, মাকে কৈছে যে ই এনেকুৱা এটা কৰিলে, তোমালোকে নিপিটিবা, মই যি পিটিব লাগে মই পিটিলো। তেতিয়াহে মই তেওঁলোকৰ লগতহে ঘৰলৈ আহিব পাৰিছো। ব্যস্ততাৰ মাজতো আপুনি আমাৰ অনুষ্ঠানটো কৰিলে, বহুখিনি সময় আপুনি আমাক দিলে। আকাশবাণী যোৰহাট কেন্দ্ৰৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ মেডাম। শ্ৰোতাসকলে ইমান পৰে নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ বিষয় শিক্ষক জিংকু তামুলীৰ সৈতে হোৱা বাৰ্তালাপটি শুনিলে। আমাৰ অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ সময় হ'ল। পৰৱৰ্তী সময়ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই গীতা দত্ত বৰুৱাই বিদায় লৈছো। অনুষ্ঠানটোৰ প্ৰযোজনা কৰিলে বিশ্বজিৎ দাসে। নমস্কাৰ।